হয় 19 জিলাৰ জলপ্ৰলয়ৰ বিভীষিকা আছিল। সেই জলপ্ৰলয়ৰ বিভীষিকাই শিৱসাগৰৰ চৰাইদেউ জিলাক এক প্ৰকাৰ তছনছ কৰিলে আৰু সেই দৃশ্যসমূহ ইতিমধ্যে সকলোৱে দেখিছে, সমগ্ৰ দেশবাসীয়ে দেখিছে প্ৰকৃততে এই জিলা দুখনত কি অৱস্থা হ'ল। শিৱসাগৰবাসী আৰু চৰাইদেউবাসী এতিয়া ৰাজপথত দিন কটাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। সকলো সা সম্পত্তি, কৃষিভূমি ইতিমধ্যে নষ্ট হৈ গৈছে আৰু বিশেষকৈ এই বানৰ পিছত আন এক সমস্যা এতিয়া এই দুখন জিলাত দেখা দিছে, বিশেষকৈ শিৱসাগৰ জিলাত। যে শিৱসাগৰ জিলাত যি ব্ৰাহ্মণী পানী নদীৰ পৰা সোমাইছিল, সেই ব্ৰাহ্মণী পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নথকাত সেই আবদ্ধ পানীয়ে এতিয়াও বহু অঞ্চল জলমগ্ন কৰি ৰাখিছে। আৰু এই মুহূৰ্তত মই উল্লেখ কৰিম যে শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ 4-5খনকৈ গাঁও এতিয়াও জলমগ্ন হৈ আছে। সেই পানী ওলাই যোৱাৰ কোনো পথ নথকাৰ বাবে এতিয়াও সেই বাসগৃহসমূহ পানীৰ তলত আছে, কৃষিভূমি পানীৰ তলত আছে। আৰু যি বানৰ বিভীষিকা ইতিমধ্যে শিৱসাগৰ জিলাবাসীক ক্ষয় ক্ষতি কৰিলে আৰু ইয়াৰ পিছত এতিয়া পানী যদিও বা শুকাবলৈ আৰম্ভ কৰিছে, কিন্তু বহু ঠাইত পানী জমা হৈ আছে আৰু প্ৰকৃততে বৰষুণ মাজে মাজে আহি থকা যি বৃষ্টিপাত, সেই বৃষ্টিপাতে সেই আবদ্ধ পানী পুনৰ বৃদ্ধি কৰাৰ লক্ষ্য পৰিলক্ষিত হৈছে। আৰু সেই সময়তে প্ৰশাসন যন্ত্ৰই এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে যে এই আবদ্ধ পানী কিদৰে বাহিৰলৈ উলিয়াই পঠিয়াব পাৰি আৰু সেই জলমগ্ন অঞ্চলসমূহলৈ পুনৰ স্বাভাৱিক অৱস্থা কিদৰে ঘূৰাই আনিব পাৰি। শিৱসাগৰ চৰাইদেউ জিলাৰ যিগৰাকী অভিভাৱক মন্ত্ৰী বিমল বৰা, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে দিনে নিশাই ইয়াত কষ্ট কৰি আছে আৰু য'ত পানী আবদ্ধ হৈ আছিল, সেই আবদ্ধ হৈ থকা পানী কিদৰে বাহিৰলৈ উলিয়াব পাৰি সেই বিষয়ে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ লগতে প্ৰশাসন যন্ত্ৰৰ লগত আলোচনা কৰিছিলোঁ। ইয়াৰ পিছতেই ব্ৰহ্মপুত্ৰৰ 4খন গেটেৰে যি আবদ্ধ পানী, সেই পানী নিষ্কাশনৰ বাবে ইতিমধ্যে পাম্প ব্যৱহাৰ কৰা হৈছে আৰু দৈনিক 1 লাখ লিটাৰকৈ পানী সেই স্থানেদি নিষ্কাশিত কৰি থকা হৈছে। এই মুহূৰ্তত মই দেখুৱাম, সতীৰ্থই দেখুৱাব যে এয়া হ'ল নামদাং নদী। শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ যি ঐতিহাসিক শিলৰ সাঁকো আছে, শিলৰ সাঁকোৰ তলেৰে বৈ অহা এই নামদাং নদী বিভিন্ন ঠাইত ইতিমধ্যে বন্ধ হৈ পৰিছিল। এখন মৃতপ্ৰায় নদী বুলি ইতিমধ্যে এই নদীখন স্বীকৃত হৈছিল আৰু এই মই উপস্থিত থকা স্থানডোখৰ হ'ল নামদাং মুখ। অৰ্থাৎ এই নামদাং নদী আহি এইদৰে দিখৌৰ লগত মিলিত হৈছে। কিন্তু এই যি নামদাং মুখ, এই নামদাং মুখ বহু বছৰ ধৰি বন্ধ হৈ আছিল আৰু জেৰেঙা আৰু ৰূপহী পথাৰ প্লাবিত হোৱাৰ ফলত ইতিমধ্যে জয়ানগৰ, কৃষ্ণনগৰকে আদি কৰি ৰুদ্ৰসাগৰ এই অঞ্চলসমূহ এতিয়াও বানত ডুবি আছে আৰু সেই আবদ্ধ পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই। শেহতীয়াকৈ বিমল বৰাই এই স্থানডোখৰ পৰিদৰ্শন কৰিছিল আৰু প্ৰশাসনে আলোচনা কৰিছিল যে কেনেবাকৈ যদি এই নামদাং নদী খনন কৰিব পৰা যায়, তেনেহ'লে যি আবদ্ধ পানী, সেই আবদ্ধ পানী দিখৌ নৈত নিষ্কাশিত কৰিব পৰা হ'ব। আৰু এইদৰে দিনে নিশাই কাম চলাই থকা হৈছে। ইতিমধ্যে নামদাং নদীৰ বিভিন্ন স্থানত খনন কৰা হৈছে আৰু এই পানী যি জেৰেঙাৰ ৰূপহী পথাৰত আবদ্ধ পানী, এই আবদ্ধ পানী এইদৰে নিষ্কাশিত কৰি দিখৌ নদীত পেলোৱা হ'ব। মই এই মুহূৰ্তত দেখুৱাম যে ONGCৰ এক বৃহৎ পাম্প এইদৰে ইয়াত লাগি আছে আৰু পানী সিঁচি থকা হৈছে নামদাং নদীৰ পৰা। দৈনিক 25,000 লিটাৰ পানী ইয়াৰ পৰা নিষ্কাশিত কৰা হ'ব আৰু মাত্ৰ কেইফুটমান দূৰত থকা যি দিখৌ নদী, সেই দিখৌ নদীত এই পানী পেলাই দিয়া হ'ব, যাৰ ফলত ৰূপহী পথাৰ আৰু জেৰেঙা পথাৰত যি আবদ্ধ পানী, সেই আবদ্ধ পানী নিষ্কাশিত হ'ব। গতিকে অপেক্ষা কৰিব লাগিব, হয়তো আৰু এটা পষেক হয়তো লাগিব সেই পানী ইয়াৰ পৰা নিষ্কাশিত হ'বৰ বাবে। আমি দৃশ্যসমূহ এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু সমান্তৰালভাৱে মই তথ্যসমূহ উল্লেখ কৰিম যে ইতিমধ্যে বহু অঞ্চলত পানী শুকাইছে আৰু সেই ঘৰসমূহ ইতিমধ্যে বোকাৰে পৰিপূৰ্ণ হৈ পৰাৰ লগতে অস্বাস্থ্যকৰ পৰিৱেশ সেই ঠাইসমূহত বিৰাজ কৰিছে। প্ৰশাসনে চেষ্টা কৰিছে যে সেই অঞ্চলসমূহলৈ যাতে স্বাভাৱিক অৱস্থা ঘূৰাই আনিব পাৰি, কিন্তু বহু অঞ্চল এতিয়াও জলমগ্ন হৈ আছে, য'ত এতিয়াও ৰাজপথত বহু লোকে বসবাস কৰি থাকিব লগা হৈছে, কাৰণ সেই জলমগ্ন অঞ্চলৰ যি আবদ্ধ পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাছিল। এতিয়া এই পানী সিঁচি ইয়াৰ পৰা ব্যৱস্থা কৰি থকা হৈছে যাতে শীঘ্ৰেই সেই অঞ্চলসমূহলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহে। এই মুহূৰ্তত এগৰাকী স্থানীয় লোক আছে, এজন স্থানীয় যুৱক আছে, মই তেখেতৰ কাষলৈ যাম। আজি 3টা দিন ধৰি এইদৰে নামদাং নদীত খনন চলাই থকা হৈছে আৰু যি জেৰেঙা আৰু ৰূপহী পথাৰৰ লগতে সমগ্ৰ অঞ্চল যি প্লাবিত হৈ আছে, বন্ধ হৈ আছে পানী, সেই পানী নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছে। কিদৰে এই ব্যৱস্থাটো কৰা হৈছে, কিমান দূৰ সফল হ'ব বুলি ভাবে? চাওক, সৰুৰে পৰা দেখিছোঁ, মই এখন গাঁৱৰে যুৱক, সৰুৰে পৰা দেখিছোঁ এই নদীয়ে পানী সোমাই আকৌ এই নদীয়ে ওলাই গুচি যায়। আজি চাওক, আপোনাৰ জেৰেঙা পথাৰ, আইলা হাবি আৰু আপোনাৰ বগীদল 5 আলিৰ বেক চাইড সেই পানী আহি আমাৰ জয়সাগৰ দৌলৰ খাৱৈকিনি সেইফালেদি ট্ৰান্সমিশ্যন হৈ আপোনাৰ আইলাত পৰে। আইলাৰ পৰা পানীটো আহি এইফালে নামদাঙেদি পাৰ হৈ দিখৌত পৰে। এতিয়া বস্তুটো কি হৈছে, কোমোৰাজানৰ যিখিনি পানী আছে, কোমোৰাজানটো আগতে অকণমান ব্লক আছিলে আৰু সেই পানী এইফালেদি ডাইৰেক্ট গুচি আহে। এতিয়া
লেফ্ট হেণ্ডটো মানে কোমোৰাজান গৈ পানীটো মিটঙত পৰা ব্যৱস্থা আছে, কিন্তু মিটঙে যিমান পানী টানিব লাগে সিমান পানী টানিব পৰা নাই। আৰু মিটঙলৈ যিটো পানীটো ৱেটো আছে সেইটো এটা দীঘলীয়া প্ৰচেছ, কিন্তু আমি এই পানীখিনি শ্বৰ্টকাট কৰি উলিয়াই নিবলৈ হ'লে এই নদীখনেদি আমি উলিয়াই নিবই লাগিব। আৰু ইয়াত এটা দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব। এতিয়া যিহেতু মন্ত্ৰী মহোদয়, বিভাগীয় কৰ্তৃপক্ষ, ONGC, END বিভাগ আৰু সাংবাদিক বন্ধুসকলে যিমান কষ্ট কৰিছে, সেইটো আমি পাৰ্মানেণ্ট চলিউশ্যন নহ'লেও আমি টেম্পৰীকৈ হ'লেও পানীখিনি আমি উলিয়াই পঠিয়াব পাৰিম, সফল হ'ম বুলি আশা কৰিছোঁ, দৃঢ় বিশ্বাসী। কিন্তু এটা আমাক দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব। আৰু এই নদীখন ডাইৰেক্ট কানেক্টিভিটিটো আছে, একদম নগা পাহাৰলৈকে কানেক্টিভিটি আছে। কিন্তু কথা হ'ল কি, ইয়াত দুখন হেন হৈ গৈছে। এখন হেন আমাৰ এইখন বন্ধ হৈ গৈছে, আৰু এখন হেনে যিমানটো পানী গোহাঁইগাঁও আপোনাৰ স্কুলৰ ওচৰত এটা ভেটা আছিল আগতে, সেইটো প্ৰয়াত আমাৰ খগেন বৰবৰুৱা ছাৰৰ দিনত সেই বস্তুটো খুলি দিছিল, ফলত সেইফালে পানীটো গুচি গ'ল আৰু এই ছাইডটো বাম হৈ গ'ল। গতিকেলৈ শ্বৰ্টকাট হিচাপে গোটেই ফ্লাডটো যদি উলিয়াই নিবলৈ হয়, নাজিৰাৰ পৰা ইয়াৰ কানেক্টিভিটি আছে, এই কানেক্টিভিটিটো আমি পাৰ্মানেণ্টলি এটা চলিউশ্যন দিলে এই পানীটো অতি সোনকালে দিশত আমি পেলাই দিব পাৰিম। আৰু দিশয়ে যদি কেতিয়াবা ব্ৰেক মাৰে, তেতিয়া আমাৰ এই গেটখন আছে, এই গেটখনো এটা উন্নত মানৰ প্ৰযুক্তিৰ সহায়ত এই বস্তু চুইচ গেটখন বনাবৰ বাবে মই ঊৰ্ধ্বমান কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী মহোদয়কো মই জনাব বিচাৰিছোঁ, এই নদীখনৰ বাবে এটা দীৰ্ঘম্যাদী পৰিকল্পনা আপোনাৰ হাতত ল'বলৈ অনুৰোধ জনাইছোঁ। এতিয়া মূল সমস্যাটো হ'ল যে বান নাহিল, বানে কি কৰিলে সেয়া সকলোৱে দেখিলে। এক প্ৰকাৰ শিৱসাগৰৰ চৰাইদেউ জিলাক থানমান কৰি গ'ল। আৰু এতিয়া আবদ্ধ পানীৰ সমস্যাটো, সেই সমস্যাটো সমাধানৰ বাবে এই নামদাং নদী খনন চলোৱা হৈছে। সেইদৰে আৰু কোন কোন স্থানত আবদ্ধ পানী থাকিব, যে ভৱিষ্যতলৈ এনেধৰণৰ সমস্যা আহিব নেকি? আৰু বিশেষকৈ যি 4 লেনযুক্ত পথ ঘাইপথ ইয়াত নিৰ্মাণ হৈ আছে, সেই ঘাইপথটোৱে কিন্তু বহু সমস্যাৰ পিছলৈ সৃষ্টি কৰিব। কাৰণ বহু ঠাইত যিবোৰ পানী নিষ্কাশিত হোৱা স্থান, সেইসমূহ এই 4 লেনযুক্ত পথ নিৰ্মাণত কিন্তু বন্ধ হৈ গ'ল। হয় হয়, সেইটো সঁচা কথা। কিন্তু আমি এই পানীটো উলিয়াই নিব পাৰিম। আমি আমাৰ যিটো আইলাৰ পৰা কানেকশ্যন হৈ পাভজান এখন চুইচ গেট আছে, সেই চুইচ গেটখনো অকণমান আমি ঠিক ঠাক কৰিব লাগিব, যাতে পানীটো আমি ফ্ল'ৰটো বঢ়াব পাৰোঁ। যিটো আমাৰ আইলাৰ লগত পাভজানটো কানেকশ্যন আছে, সেই পাভজানটো অকণমান কিছুমান ঠাইত বাম হৈ গৈছে, সেইখিনি আমি খনন কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। আৰু পাভজানৰ সেইফালেদি আমি পানী স্পীডলি আমি উলিয়াই লৈ যাব পাৰিম, দৃঢ় বিশ্বাসী মই সৰুৰে পৰা দেখিছোঁ। আৰু এই নামদাং নৈয়ে যে পানী উলিয়াই নিব লাগিব, তাৰ ভিডিঅ' প্ৰথম ময়ে ভাইৰেল কৰিছিলোঁ, ময়ে জনাইছিলোঁ ঊৰ্ধ্বমান কৰ্তৃপক্ষ সাংবাদিক বন্ধুসকল যিমান ৰাইজলৈকে পাৰোঁ মই সেই ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ, যে এইফালেদি আমি শ্বৰ্টকাটকৈ আমি এই পানীটো উলিয়াই নিব পাৰিম। আৰু এতিয়া টেম্পৰীকৈ হ'লেও আমি পথাৰকেইখনত ৰাইজক খেতি কৰিবৰ বাবে সুবিধা কৰি দিব পাৰিম বুলি দৃঢ় বিশ্বাসী আমি। ধন্যবাদ জনাইছোঁ। ইয়াত মই এই মুহূৰ্তত দেখুৱাম যে উচ্চ ক্ষমতা সম্পন্ন এইদৰে পাম্প ব্যৱহাৰ কৰি পানী ইয়াত নিষ্কাশন কৰি থকা হৈছে। আৰু এই নামদাং নদী যি বন্ধ হৈ আছিল, মৃতপ্ৰায় নদীখনক পুনৰ খনন চলোৱা হৈছে, যাতে জেৰেঙা আৰু ৰূপহী পথাৰত যি জমা হোৱা পানী, সেই জমা হোৱা পানীয়ে ইতিমধ্যে এক বৃহৎ অঞ্চল প্লাবিত কৰি ৰাখিছে। আৰু যাৰ ফলত এতিয়া এই অঞ্চলসমূহত এতিয়াও বহু লোক ঘৰলৈ ঘূৰি যাব পৰা নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান পানী দৈনিক ইয়াৰ পৰা ওলাই যাব, বা কিমান উচ্চ ক্ষমতা সম্পন্ন ইয়াত যন্ত্ৰ ব্যৱহাৰ কৰা হয়? একজেক্টলি আপোনাক মই কিমান ওলাই যাব বুলি ক'লে 25,000 LPM এট 1 বাৰ। তো পাৰ মিনিটত 25,000 লিটাৰ। তো আপুনি এটা এষ্টিমেট কৰি লওক, 24/7 পাম্প চলি আছে। খুব বেছি 15-20 মিনিট আমি ৰেষ্ট দিওঁ ফৰ মেকানিকেল কিবা চেকআপ কৰিবলগীয়া হ'লে। বাকী অইল ইণ্ডিয়াৰ এটা পাম্প আছে, এইটো এৰাউণ্ড 22,500 লিটাৰ পাৰ মিনিট। তো হোপফুলি খুব সোনকালে পানীখিনি আমি উলিয়াব পাৰিব লাগে। দিনৰ ভিতৰত এইটো সেই মানে প্ৰক্ৰিয়াটো সম্পূৰ্ণ চাওক, মানুহৰ ৰাইজৰ যেতিয়ালৈকে অসুবিধা আছে, আই থিংক ONGC সিমান তেতিয়ালৈকে কাম কৰিব। এইটো যিহেতু উচ্চ ক্ষমতা সম্পন্ন এটা পাম্প ব্যৱহাৰ কৰা হৈছে, জেৰেঙা আৰু ৰূপহীত যিটো পানী জমা হৈ আছে, সেই পানী ওলাই যাবলৈ আনুমানিক কিমান সময় লাগিব? এনেকৈ যদি আমি কৰি থাকিব পাৰোঁ আৰু যদি আমাক বতৰে আমাৰ লগত দিয়ে, দেন আমি এসপ্তাহ ভাবিছোঁ, এসপ্তাহত খুব সোনকালে পানীখিনি নিষ্কাশিত হ'ব পাৰে। থেংক ইউ। ধন্যবাদ জনাইছোঁ। এইদৰে ONGCৰ পৰা যি উচ্চ ক্ষমতা সম্পন্ন যি পাম্প অনা হৈছিল, এই পাম্পে প্ৰতি মিনিটত 25,000 লিটাৰ পানী ইয়াৰ পৰা নিষ্কাশন কৰিব। অন্যহাতেদি 4খনকৈ ফকলেনেৰে এতিয়া এই নামদাং নদীত খনন চলাই থকা হৈছে। আৰু যি স্থানত বাম হৈ পৰিছিল, সেই অংশবোৰ
খনন চলাই যাতে পানী বোৱাই এই স্থানলৈ লৈ আহিব পাৰে তাৰ বাবে ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত এখন স্লুইচ গেট আছে, মই দেখুৱাম এই মুহূৰ্তত। এই স্লুইচ গেটখন যেতিয়া দিখৌ নৈ বাঢ়ি আহে, জলপৃষ্ঠ বৃদ্ধি হয়, এই স্লুইচ গেটখন বন্ধ কৰি দিয়া হয়। এতিয়া এই স্লুইচ গেটখন আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এক অত্যাধুনিক পদ্ধতিৰ ইয়াত এখন স্লুইচ গেটৰ প্ৰয়োজন হ'ব। গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই এই বিষয়সমূহত গুৰুত্ব প্ৰদান কৰিব লাগিব, কাৰণ এইখন ইতিমধ্যে পুৰণি হৈছে আৰু বাৰিষাৰ সময় এতিয়া যি প্ৰলয় আহিল, সেই প্ৰলয়ত দেখা গ'ল বহু কথা পোহৰলৈ আহিল যে ক'ত ক'ত খুঁত আছে, কোন কোন স্থানত পানী নিষ্কাশন হোৱা পথসমূহ বন্ধ হৈ গ'ল। এই বিষয়সমূহ প্ৰশাসনে যিহেতু অনাগত সময়ত বিশ্লেষণ কৰিব লাগিব, কিন্তু তাৎক্ষণিক পদক্ষেপ হিচাপে যিহেতু এতিয়াও বহু অঞ্চল জলমগ্ন হৈ আছে, আৰু জলমগ্ন হোৱাৰ কাৰণ এটাই যে বাঢ়নী পানী নহয়, যি বন্ধ হৈ পৰা পানী বা আবদ্ধ পানীয়ে সেই অঞ্চলসমূহ এতিয়াও জলমগ্ন কৰি ৰাখিছে। আৰু মই এই মুহূৰ্তত উল্লেখ কৰিম যে বেতবাৰী মৌজাৰ যি মেলামৰা, বেতনী চুক, তামুলী পুখুৰীকে আদি কৰি ভাড়াধৰা বা দগাঁও এই অঞ্চলসমূহ এতিয়াও কিন্তু পানীৰ তলত আছে। আনহাতে বৃহত্তৰ বানমুখ আৰু পানমেচা অঞ্চলৰ যি লৰাপুতা, চেনিমৰা, বাগল আদি অঞ্চলসমূহ এতিয়াও বানৰ কবলত আছে, কাৰণ সেই বাঢ়নী পানী সেই স্থানবোৰত সোমাইছিল আৰু সোমোৱাৰ পিছতে পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাছিল। গতিকে এতিয়াও সেই স্থানসমূহত পানী ওলাই যোৱা নাই, বন্ধ হৈ আছে। গতিকে এই ক্ষেত্ৰত প্ৰশাসন তথা অভিভাৱক মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে ব্যৱস্থা লৈ এইদৰে ONGCৰ যিবোৰ উচ্চ ক্ষমতা সম্পন্ন যিসমূহ পাম্প, সেই পাম্প ব্যৱহাৰ কৰি যি স্থানেদি প্ৰকৃততে পানী নিষ্কাশন কৰিব পাৰি সেই স্থানেদি পানী নিষ্কাশন কৰাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই, যিহেতু বিগত প্ৰায় 2টা পষেক জুৰি শান্তিপুৰ, মামলগড় ভঙা আদিকে ধৰি 4টা স্থানত যি ব্ৰহ্মপুত্ৰৰ স্লুইচ গেট আছে, সেই স্লুইচ গেটেৰে উচ্চ ক্ষমতা সম্পন্ন যি পাম্প, সেই পাম্প ব্যৱহাৰ কৰি দৈনিক 1 লাখ লিটাৰ পানী ইতিমধ্যে নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছে। আৰু বিভিন্ন অঞ্চলত এই প্ৰক্ৰিয়াটোৱে কিছু পৰিমাণে কাম দিয়া দেখা গৈছে, কাৰণ পানী শুকাবলৈ ইতিমধ্যে আৰম্ভ কৰিছে। আৰু এই নামদাং নদীৰ পৰা যিটো পানী নিষ্কাশন হ'ব, এই পানী নিষ্কাশিত হোৱাৰ লগে লগে বৃহত্তৰ যি জেৰেঙা পথাৰ বা ৰূপহী পথাৰ, এই ৰূপহী পথাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ যিহেতু প্লাবিত হৈ আছে, সেই অঞ্চলসমূহো শুকাবলৈ আৰম্ভ কৰিব। গতিকে বানে ইতিমধ্যে যি ক্ষতি কৰিলে সেয়া সকলোৱে দেখিলে, যে শিৱসাগৰ, চৰাইদেউ জিলাক এক প্ৰকাৰ তছনছ কৰি গ'ল। আৰু ইয়াৰ পিছত এই সমস্যাসমূহ সমাধানৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন তথা চৰকাৰে তৎপৰতা দেখুৱাইছে। আৰু লগতে ৰাজপথত যিসমূহ লোক এতিয়াও বানাক্ৰান্ত লোকসকল বসবাস কৰি আছে, সেইসকল যাতে পুনৰ ঘৰখনলৈ ঘূৰি যাব পাৰে তাৰ বাবে এইদৰে পানী নিষ্কাশনৰ ব্যৱস্থা কৰিছে। কিন্তু বিশেষভাৱে গুৰুত্ব দিবলগীয়া বিষয়সমূহ হ'ল যে এতিয়া সেই গাঁওসমূহত পানী শুকোৱাৰ পিছত বোকা, অস্বাস্থ্যকৰ বা লেতেৰা পৰিৱেশ এতিয়া বিৰাজ কৰিছে, সেইসমূহ চাফাইৰ কাৰণে ব্যৱস্থা কৰিব। অন্যহাতেদি আৰু এটা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব যে শিৱসাগৰ জিলাত 555খন বিদ্যালয় ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত হ'ল, য'ত 140খন বিদ্যালয়ত এতিয়াও বানত ডুবি আছে। 60খন বিদ্যালয় এতিয়াও আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। আৰু সেই 140খন বিদ্যালয়লৈ যিহেতু পুনৰ সেই স্বাভাৱিক পৰিৱেশ ঘূৰি আহিব লাগিব, কিন্তু ইতিমধ্যে চৰকাৰী নিৰ্দেশনা মতে 10 আগষ্টৰ পৰা যিহেতু বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশনা দিয়া হ'ল, কিন্তু এই ক্ষেত্ৰতো শিক্ষা বিভাগে কিছু ব্যৱস্থা গ্ৰহণ কৰিলে। যিবোৰ বিদ্যালয়ত এতিয়াও পাঠদান আৰম্ভ কৰিব পৰা এটা অৱস্থা হোৱা নাই বা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই, সেই বিদ্যালয়সমূহত পাঠদান বন্ধ থাকিব। প্ৰধান শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰিব যাতে সেই বিদ্যালয়সমূহত কেতিয়া পাঠদান আৰম্ভ হ'ব। অন্যহাতেদি ছাত্ৰ ছাত্ৰীসকল যিসকল বিদ্যালয়লৈ যাব নোৱাৰে, কাৰণ এতিয়াও বহু ঠাই বানত আক্ৰান্ত হোৱা বহু ঠাইৰ বাট পথ এতিয়াও ওলোৱা নাই আৰু এতিয়াও বিপদসংকুল হৈ আছে। গতিকে অভিভাৱকসকলে কিছু ভীতিগ্ৰস্ত হৈছে বিদ্যালয়লৈ এই ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণ কৰাৰ ক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰতো শিক্ষা বিভাগে ব্যৱস্থা কৰিছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পাঠদানত অংশগ্ৰহণ কৰিব নোৱাৰিব, তেওঁলোকক পিছৰ পৰ্যায়ত এই যি পাঠদান, সেই পাঠদান পুনৰ দিয়া হ'ব। গতিকে এই ব্যৱস্থাসমূহ কৰা হৈছে। কিন্তু যি বৃহৎ ক্ষয়ক্ষতি হ'ল, সেই ক্ষয়ক্ষতিৰ জৰীপ ইতিমধ্যে আৰম্ভ হৈছে, কিন্তু প্ৰকৃত ছবিবোৰ এতিয়া পোহৰলৈ আহিছে। এক ভয়ানক যি প্ৰলয় আছিল, সেই প্ৰলয়ে কিদৰে একাংশ লোকৰ কঁকাল ভাঙি নিলে, যে শিৱসাগৰ জিলাখনক এক প্ৰকাৰ তছনছ কৰি গ'ল, বহু বছৰ পিছুৱাই দিলে।